रब्बी अऊज़ु बिका मिन हमजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি ও কৰুণা বৰ্ষিত হওক। আলহামদুলিল্লাহ, আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত মহান আল্লাহৰ প্ৰত্যক্ষ সহযোগিতাৰ ফলশ্ৰুতিত আমি ইতিমধ্যে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজি এক কোরআন মজিদৰ অন্যতম অধ্যায় 111টি আয়াত বিশিষ্ট কোরআন মজিদৰ 12 নং সূরা ইউসুফ ইনশাআল্লাহ আমি আৰম্ভ কৰিব লৈছোঁ। গতিকে ইনশাআল্লাহ আহক আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোরআনৰ মাজলৈ তথা আমি ইতিমধ্যে চলাই অহা এই কোরআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 217 নং খণ্ডটিলৈ ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ। সূৰা ইউসুফ সূৰা নং 12। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আলিফ লাম ৰা তিলকা আয়াতুল কিতাবিল মুবিন। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে ইয়াৰ আগৰ দুইটা সূৰা আমি দেখি আহিছোঁ। মহান আল্লাহে আৰম্ভণি কৰিছে এনেধৰণেই বিচ্ছিন্ন আখৰৰ দ্বাৰা। গতিকে সূৰা ইউসুফৰ 1 নম্বৰ আয়াত একেদৰেই মহান আল্লাহে আৰম্ভ কৰিছে তিনিটা বিচ্ছিন্ন আখৰৰ দ্বাৰা, আলিফ লাম ৰা। তাৰ পাছত আল্লাহে একে আয়াততে কৈছে যে তিলকা আয়াতুল কিতাবিল মুবিন। এইবোৰ এখন স্পষ্ট কিতাবৰ বাণী। তিলকা আয়াতুল কিতাবিল মুবিন, একেবাৰে স্পষ্ট এখন কিতাবৰ এইবোৰ হৈছে আয়াত। ইন্না, আল্লাহে কৈছে এই কিতাপখনৰ বিষয়ে পৰৱৰ্তী 2 নং আয়াতত কৈছে ইন্না আনজালনাহু, নিশ্চয় আমি ইয়াক নাজিল কৰিছোঁ। হু দি কিতাপক বুজাইছে, অৰ্থাৎ আল কোৰআনক বুজাই আছে। গতিকে প্ৰথমতে আল্লাহে স্পষ্ট কৰিলে যে এইবোৰ প্ৰকৃততে এখন সুস্পষ্ট কিতাপৰ বাণী আৰু কিতাপ সম্পৰ্কত আল্লাহে নিশ্চয়তা প্ৰদান কৰিছে এনেধৰণে যে নিশ্চয় আমি এই কিতাপখনক নাজিল কৰিছোঁ কুৰআনান, এক পাঠ্য, আৰাবিয়ান, আৰবী ভাষাৰ এক পাঠ্য, লাআল্লাকুম, যাতে তোমালোকে তাকিলুন, যাতে বুজি পোৱা ইয়াত। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই 2 নং আয়াতত আমি চাবলগীয়া বিষয় আছে যে আল্লাহে এই কিতাপ কোৰআন মজিদৰ ইয়াৰ সিফাতি অসংখ্য নাম আছে। আমি এই কোৰআনত বিভিন্ন ধৰণৰ কোৰআন, ফুৰকান, মিজান ইত্যাদি ইত্যাদি আমি বহুতো ইয়াৰ সিফাতি গুণগত নাম আল্লাহে আল্লাহৰ দ্বাৰা নাজিলকৃত এই কিতাপখনক দিছে। গতিকে এনে অসংখ্য গুণগত নামৰ ভিতৰত এটি অন্যতম নাম হৈছে কোৰআন। ইয়াৰ অৰ্থ হৈছে কাৰাৰ পৰা আহিছে পঢ়া, তাৰ পৰা আহিছে কোৰআন। কোৰআন শব্দৰ অৰ্থ হৈছে পাঠ্য, এ ৰিডেবল বুক। গতিকে এই দিশটো আমি মন কৰি যাব লাগিব। আমি চেষ্টা কৰিম আমাৰ চৰ্চা আমি এনেধৰণে আগবঢ়াই নিবৰ বাবে যাতে আমি কথাবোৰ টানকৈ নলয়। আল্লাহৰ আয়াত যিহেতু আল্লাহে ইয়াত গেৰাণ্টি দি কৈছে যে আল্লাহৰ আয়াতসমূহ আল্লাহে সহজ কৰি দিছে। গতিকে ঠিক আল্লাহৰ সেই আয়াতৰ ওপৰত ভিত্তি কৰি আমিও বিষয়বস্তুবোৰ যিমান পাৰোঁ সিমান সহজকৈ লোৱা উচিত। তেতিয়া কোৰআন আমাৰ বাবে সহজ হৈ পৰিব।
গতিকে কুৰানান বুলি কৈছে আল্লাহে, কুৰানান অৰ্থাৎ আল্লাহে কৈছে ইন্না আনজালনাহু, নিশ্চয় এই কিতাপখন, ইয়াৰ আগত আল কিতাব বুলি কৈছে আল্লাহে 1 নম্বৰ আয়াতত। গতিকে কৈছে নিশ্চয় এই কিতাপখন কুৰানান আৰাবিয়ান, আৰবী ভাষাৰ এখন পাঠ্য, লাআল্লাকুম তাকিলুন, যাতে তোমালোকে বুজি পোৱা। গতিকে কোৰআন সম্পৰ্কত কথাখিনি তেনেধৰণৰ, ই আমাৰ প্ৰকৃততে এক মুখ্য তথা একমাত্ৰ পাঠ্য। দ্বিতীয় কথা হৈছে ভাষা আৰবিয়ান, আল্লাহে স্পষ্ট কৰিছে যে আৰবী ভাষাত নাজিল কৰিছে। লাআল্লাকুম তাকিলুন, যাতে তোমালোকে ইয়াক বুজি পোৱা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াত এটা মন কৰিবলগীয়া আৰু বিষয় আছে যে লাআল্লাকুম বুলি কৈছে, যাতে তোমালোকে। এই দিশটো আমি খুব জোৰ দি আমি বুজাৰ চেষ্টা কৰিবলৈ, তাৰ মানে আল্লাহে এই কিতাপ নাজিল কৰিছে আমাৰ বাবে। ছেকেণ্ড পাৰ্চন প্লুৰেলত কৈছে তোমালোকৰ বাবে, লাআল্লাকুম, যাতে তোমালোকে তাকিলুন, যাতে তোমালোকে বুজি পোৱা ইয়াক। গতিকে এই আয়াতৰ দ্বাৰা আমি স্পষ্ট হ'বই লাগিব যে আল্লাহৰ এই কিতাপ প্ৰকৃততে আমাৰ বাবে আল্লাহে নাজিল কৰিছে। আমাৰ বাবে অৰ্থাৎ সমগ্ৰ মানৱ জাতিৰ বাবে। এটা কথা সত্য, মাধ্যম আমাৰ বাৰ্তাবাহক, আমাৰ নবী, অন্যতম নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মাধ্যম হিচাপে আল্লাহে ব্যৱহাৰ কৰিছে। তেখেতৰ প্ৰতি ৱাহি কৰি আল্লাহে তেখেতৰ কলবত এই কথা বতৰাবোৰ দি দিছে। এই কথাবোৰ আমাক কোৰাণে কৈছে। তেখেতৰ প্ৰতি নাজিল হৈছিলে, তেখেতৰ ওপৰত নাজিল হৈছিলে, কিন্তু সমগ্ৰ মানৱ জাতিৰ বাবে। সেইবাবে আমি অনুবাদবোৰ যেতিয়া পঢ়োঁ, খুব দুৰ্ভাগ্যজনক কথা, আমি প্ৰায় দেখিব পাওঁ উইদিন ব্ৰেকেট কথা বতৰাবোৰ হে মুহাম্মদ বুলি লিখা থাকে। এতিয়া হে মুহাম্মদ বুলি কোৱাৰ লগে লগে যিটো কথা কিন্তু আল্লাহে ইয়াত নোকোৱাকৈ উইদিন ব্ৰেকেটত লিখা আমি প্ৰত্যেকেই দেখা পাম। গতিকে হে মুহাম্মদ বুলি কোৱাৰ লগে লগে সাধাৰণ মানুহৰ চাইকলজিটো যায়গে এই কথাখিনি মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামকে কৈছে। গতিকে নিজৰ ওপৰত ৰেছপঞ্চিবিলিটিটো কিছু কমি আহে, স্বাভাৱিকতে কমি আহিব। কিন্তু কথাটো প্ৰকৃততে তেনেকুৱা নহয়। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত নাজিল হৈছিলে আমাৰ বাবে, সেইবাবে ইয়াত লাআল্লাকুম বুলি কৈছে, যাতে তোমালোকে, অৰ্থাৎ এই কিতাপ আমাৰ বাবে আহিছে। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত নাজিল হৈছিলে, তেখেত জীৱিত কালত তেখেতে কৈছিলে, তেখেতৰ যিসকল সংগী আছিলে, যিসকলে বিশ্বাস স্থাপন কৰিছিলে, তাক মানি লৈছিলে। ইটছ ফাইন। আজি আমি কি কৰিম? সেইবাবে আল্লাহে এই কিতাপখন উল্লেখ কৰি কৈছে যে ই তোমালোকৰ বাবে পাঠ্য হয়, তোমালোকে পঢ়া, যাতে তোমালোকে বুজি পোৱা। ভাষা কৈছে আৰবী। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, চাওক, ভাষা কেতিয়াও আমাৰ মানুহৰ বাবে এক বেৰিয়াৰ হ'ব নোৱাৰে। আমাৰ মনত ভাৱহে আছে যে আৰবী বহুত এক টান ভাষা, কিন্তু চাওক, আমি সাধাৰণভাৱে যদি চিন্তা কৰোঁ, আমাৰ ইয়াৰে পৰাই, অসমৰ পৰা অসংখ্য মানুহ আৰব দেশলৈ নিজৰ জীৱিকাৰ সন্ধানত যায়, বা তাত বহুত মানুহ আছে, লাখ লাখ মানুহ আছে। তাৰ ভিতৰত হয়তো গৰিষ্ঠ সংখ্যকে অথবা 50% মানুহেই মোটামুটি অতি বেছি লিখা পঢ়া মানুহ নাই। তেখেতসকলৰ বাবে ইয়াত হয়তো ইংৰাজী বাতৰি কাকতখন পঢ়াটো এটা অসুবিধা, ভাষা তেওঁলোকৰ বাবে বেৰিয়াৰ। কিন্তু পেটৰ সন্ধানত যিহেতু তালৈ যাব লগা হয়, 2 মাহ বা 3 মাহৰ ভিতৰত আৰবী ভাষাটো তাত তেওঁলোকে, সেই লোকসকলে ইমান সুন্দৰকৈ আয়ত্ত কৰি ল'ব পাৰে, 6 মাহ 1 বছৰৰ পিছত আহিলে ইয়াত ফ্লুৱেণ্টলি আৰবী ক'ব পৰা হৈ আহে। এনেকুৱা বহুত উদাহৰণ আমি দেখা পাইছোঁ, বা আপোনালোকে চালে দেখা পাব। এতিয়া মূল কথাটো হৈছে, ভাষা কেতিয়াও বেৰিয়াৰ নহয়। পেটৰ ভোকৰ তাৰণা যেতিয়া হ'ব, তেতিয়া মানুহে খুব সহজতে এই ভাষাক আয়ত্ত কৰি লৈ আছে। আজি আমি ইয়াত থাকি আমাৰ পেটৰ ভোকৰ যিহেতু তাৰণা নাই, সেইবাবে এই ভাষা আমাৰ বাবে ইমান এক ডাঙৰ হৈ গ'ল, যাক সহজতে বুজি পাব নোৱাৰি। লগে লগে বিভিন্ন ধৰণৰতো কথা বতৰা আছেই। আৰবী শিকিবৰ বাবে, কোৰাণ শিকিবৰ বাবে 13 প্ৰকাৰ, 14 প্ৰকাৰ, 16 প্ৰকাৰৰ গুণগত বৈশিষ্ট্য থকা লোকেহে পাব। এনেকুৱা ধৰণৰতো বাহিৰত বহুত ধৰণৰ কথা বতৰায়ো আমাৰ মানসিক
দিশটো ইয়াৰ পৰা আঁতৰাই পঠিয়াইছে। আৰবী ভাষাটো একেবাৰে যেন এক মানে সাংঘাতিক ভাষা। অথচ আমি অসমতে আমি জন্মগ্ৰহণ কৰি যিসকলে কিছু পৰ্যায়লৈকে আমাৰ ইয়াত লিখা পঢ়া কৰিছে, গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী, তেওঁলোকৰ বাবেতো দেখিছোঁ যে ইংৰাজী একেবাৰে সহজ হৈ পৰিছে। লিখিব পাৰে, পঢ়িব পাৰে, বুজিব পাৰে, তাৰোপৰি প্ৰয়োজন অনুসাৰে ক'ব পাৰে। যিহেতু এই ইংৰাজী ভাষাৰ লগত ভৱিষ্যতত তেওঁলোকৰ পেটৰ ভাতৰ কথা জড়িত হৈ আছে। গতিকে দিশবোৰ শুনিবলৈ অপ্ৰিয়, কিন্তু বাস্তৱ সত্য এইবোৰেই। অৰ্থাৎ আমি ক'ব বিচাৰিছোঁ এইটো যে ভাষা কেতিয়াও আমাৰ বেৰিয়াৰ হ'ব নোৱাৰে। যিয়ে ইচ্ছা কৰিব সিয়েই এই ভাষাবোৰ অতি সহজতে, সেইবাবেতো আল্লাহে কৈছে যে আৰবী ভাষাত আমি ইয়াক নাজিল কৰিছোঁ যাতে তোমালোকৰ বুজাত সহজ হয়। এতিয়া আমি ভাবি ল'লে নহ'ব আৰবী এটা সাংঘাতিক টান ভাষা বুলি। চেষ্টা জানো আমি কৰিছোঁ? আহকচোন চেষ্টা কৰোঁ। ইনশাআল্লাহ আল্লাহৰ এই কথা বতৰাবোৰ সাৰথি হিচাপে লৈ আল্লাহে সহায় কৰিব, আৰবী সহজ হৈ যাব। বিশেষ একো টান ভাষা নহয়। গতিকে আমি আহ্বান জনাম, এই কথা বতৰাবোৰ আমি চৰ্চালৈ আনিছোঁ, যিহেতু আমাৰ মনত থকা ভাৱসমূহ যাতে আমি পুনৰ তাক চিন্তা চৰ্চা কৰিব পাৰোঁ ভাষাক লৈ। গতিকে যি কি নহওক, আল্লাহে 2 নং আয়াতত কৈছে যে ইন্না আনজালনাহু, নিশ্চয় এই কিতাপখন আমি নাজিল কৰিছোঁ, কুৰআনান, এক পাঠ্য হিচাপে, আৰবিয়ান, আৰবী ভাষাৰ, লাআল্লাকুম, যাতে তোমালোকে, আমি তাকিলুন, যাতে আমি বুজি পাওঁ। তাৰ পাছৰ আয়াতত কৈছে নাহনু নাকুছু আলাইকা, ওপৰত 2 নম্বৰ আয়াত আল্লাহে প্লুৰেলত দিছে। আমি খুব ভালকে মন কৰিব লাগিব। বেষ্ট পইণ্টটো আমি কৈয়ে দিছোঁ যে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আছিল মাধ্যম, তেখেতৰ ওপৰত নাজিল হৈছিল আমাৰ বাবে, সকলোৰে বাবে। তেখেতৰ বাবেতো হয়েই, তাত কোনো সন্দেহ নাই, ইয়াৰ উপৰিও আমাৰ সকলো মানৱ জাতিৰ বাবে। গতিকে কোৰআন মজিদ আমি যেতিয়া অধ্যয়ন কৰিম, আমি বিভিন্ন সময়ত দেখা পাম আল্লাহে বিষয়বস্তু আমাকো সাঙুৰি কথা কৈ আছে, বা ছিংগুলাৰত, ছেকেণ্ড পাৰ্চন ছিংগুলাৰত, সেই সময়ৰ প্ৰেক্ষাপটত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামকো উদ্দেশ্য কৰি কোৱা আমি আয়াত দেখিবলৈ পাম। আজি যিহেতু ই আমাৰ বাবে পাঠ্য হয়, গতিকে ছেকেণ্ড পাৰ্চনত কা বুলি যেতিয়া আল্লাহে এড্ৰেছ কৰিব, নিশ্চিতভাৱে যিহেতু আমাৰ পাঠ্য, গতিকে আমাক কৈ আছে, মোক কৈ আছে। যেতিয়া ছিংগল পাৰ্চনত ছেকেণ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত ক'ব, তেতিয়া আল্লাহে মোক কৈ আছে, যিহেতু এই পাঠ্য মই পঢ়ি আছোঁ। গতিকে এই দিশবোৰ আমি খুব সহজভাৱে কিন্তু আমি চিন্তা কৰিব লাগিব। গতিকে 3 নং আয়াতত আল্লাহে কৈছে নাহনু নাকুছু আলাইকা, নাহনু, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে আমি, নাকুছু, ইয়াক বিস্তৃতভাৱে আমি খুলি খুলি বুজাই দিছোঁ, ব্যাখ্যা কৰি দিছোঁ, আলাইকা, তোমাৰ ওপৰত। কি ব্যাখ্যা কৰিছে? আহসানাল কাছাছি, এক সৰ্বোত্তম সত্যৰ ওপৰত প্ৰতিষ্ঠিত ঘটনাসমূহ। আহসানুল কাছাছি বিমা আওহাইনা ইলাইকা, কেনেকে বুজাইছে? বিমা আওহাইনা, যিটো আমি ৱাহি কৰি দিছোঁ তোমাক, আলাই ইলাইকা, তোমাৰ ওপৰত, হাজাল কুৰআনা, এই কোৰআনৰ ভিতৰত, এই কোৰআনখন আমি তোমাক ৱাহি কৰি দি দিছোঁ তোমাৰ ওপৰত। গতিকে আৰবী ভাষাত ইয়াত আমি সৰ্বোত্তম, আমি সত্যৰ ওপৰত প্ৰতিষ্ঠিত বাস্তৱ ঘটনা তোমাক আমি জনাই আছোঁ, খুলি খুলি বুজাই দিছোঁ। ৱাইন কুনতা মিন কাবলিহি, চব ছেকেণ্ড পাৰ্চনত এড্ৰেছ কৰিছে। সেই সময়ৰ প্ৰেক্ষাপটত এই আয়াত অবভিয়াছলি মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি গৈ আছে। আজি যিহেতু তেখেত নাই, আমাৰ সেই পাঠ্য যিহেতু আমাৰ বাবে, গতিকে মই যেতিয়া ব্যক্তিগতভাৱে এই কিতাপখন পঢ়িম, আল্লাহ সুবহানাহু ওয়া তাআলাই কথাখিনি মোক জনাই আছে। আমি টানকৈ ভাবিলে নহ'ব, আমি অলপ ভিতৰলৈ সোমাই কথা বতৰাবোৰ আমি চিন্তা কৰোঁ। গতিকে কৈছে আল্লাহে যে আমি নাহনু নাকুছু আলাইকা, আমি ইয়াক খুলি খুলি বিস্তৃতভাৱে বুজাই দিছোঁ। কি বুজাই দিছোঁ? আহসানাল কাছাছি,
সৰ্বোত্তম যিবোৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত ঘটনা কথা বিমা আওহাইনা যিটো আমি ৱাহি কৰিছো ইলাইকা তোমাৰ ওপৰত হাজাল কোৰআন এই কোৰআন এই পাঠ্য আমি ৱাহি কৰিছো ওয়াইন কুনতুম মিন কাবলিহি ওয়াইন কুনতুম কুনতা যেহেতু তুমি নাছিলা মিন কাবলিহি ইয়াৰ আগত লামিনাল গাফিলিন তুমি এই যে মই ৱাহি কৰিছো আল্লাহে কৈছে তোমাৰ ওপৰত এই আহসানুল কাসাস যে ৱাহি কৰিছো ইয়াৰ আগতে ওয়াইন কুনতা তুমি আছিলা মিন কাবলিহি এই ৱাহি কৰাৰ আগতে লামিনাল গাফিলিন এই বিষয় বস্তুবোৰৰ ওপৰত তুমি গাফিল আছিলা তুমি জনা নাছিলা তাৰমানে গতিকে প্ৰিয় দৰ্শকবৃন্দ 18 নং আয়াতত আমি মন কৰিবলগীয়া বিষয় আছে আল্লাহে কৈছে আহসানাল কাসাস সৰ্বোত্তম বাস্তৱ তথা সত্য ঘটনা প্ৰবাহ আমি পঢ়ি আছো কাসাসুল আম্বিয়া ইতিমধ্যে আমি দেখিলো আনকি এই সূৰা নামো যেহেতু ইউসুফ আমি পঢ়ি আহিছো হুদ আমি পঢ়ি আহিছো ইউনুস আৰু আমি ইনশাআল্লাহ পঢ়িবলৈ পাম ইব্ৰাহিম এই প্ৰত্যেক ব্যক্তিসকল প্ৰকৃততে আল্লাহৰ দ্বাৰা মনোনীত একোজন নবী তথা ৰসুল হয় গতিকে এই নবী ৰসুলৰ আমি কাহিনী পঢ়ি আছো কোনে কৈছে আমাক আল্লাহে কৈছে এইবোৰেই হৈছে কাসাসুল আম্বিয়া কিন্তু এই কাসাসুল আম্বিয়া বুলি কোৱাৰ লগে লগে এই কোৰাণৰ বাহিৰত এক সকলোৰে বাবে প্ৰায় পৰিচিত কাসাসুল আম্বিয়া নামৰ এখন কিতাপ য'ত নবীসকলৰ কাহিনী উল্লেখত আছে খুব মনোগ্ৰাহী পঢ়ি খুব ভাল লাগে মোৰ লগতো আছে ময়ো ইতিমধ্যে পঢ়িছো যেতিয়া আমি এই কোৰাণ ইমান বুজিব পৰা হোৱা নাছিলো তেতিয়া কাসাসুল আম্বিয়া পঢ়ি আমি নবীসকলৰ বিভিন্ন ধৰণৰ ঘটনা পঢ়িছো কিন্তু আজি উপলব্ধি কৰিছো আল্লাহে আয়াতৰ দ্বাৰাই কৈ দিছে সূৰাৰ নামাকৰণ কৰিছে তেনেধৰণে কাসাসুল আম্বিয়া নবীসকলৰ সত্য কাহিনী প্ৰকৃততে কোৰাণৰ মাজতে আছে এই সূৰা ইব্ৰাহিম সূৰা হুদ সূৰা ইউনুস সূৰা ইউসুফ এইবোৰ আন একো নহয় কাসাস আল্লাহে কৈ আছে কাসাস আম্বিয়াসকলৰ কাসাস গতিকে কাসাসুল আম্বিয়াৰ বাবে আমি কোৰাণৰ বাহিৰত যোৱাৰ প্ৰকৃততে প্ৰয়োজন নাই বাহিৰত গৈ আমি দেখিছো বিভিন্ন মনোগ্ৰাহী ঘটনা পৰিঘটনা একোজন নবীৰ বিষয়ে কোৱা আছে কিন্তু সেই ঘটনা পৰিঘটনা যি পঢ়িছো আৰু কোৰাণৰ মাজত আল্লাহে কোৱা কাসাসুল আম্বিয়াৰ মাজত আমি পাৰ্থক্য স্পষ্ট দেখা পাইছো ইয়াত যিকেইটা কথা কৈছে বাস্তৱ সত্য যেহেতু আল্লাহে কৈছে ইয়াৰ উপৰিও ইয়াক বেছ পইণ্ট হিচাপে লৈ এনে মনোগ্ৰাহী কিছুমান ঘটনা পৰিঘটনা তাৰ লিখিছে যাৰ সত্যতাৰ বিষয়ে কিন্তু আমি নিশ্চিত হ'ব নোৱাৰো যেহেতু আল্লাহৰ কিতাপত এজিটি যে কথাখিনি আমি নাপাওঁ গতিকে আমি এই কথাটোৱে আপোনালোকক জনাব বিচাৰিছো যে কাসাসুল আম্বিয়া যদি কোনোবাই পঢ়িব লগা হয় বুজিব লগা হয় ইণ্টাৰেষ্টেড হয় আহক আমি আমন্ত্ৰণ জনাইছো আল্লাহৰ দ্বাৰা নাজিলকৃত এই কিতাপৰ ভিতৰত একেবাৰে সত্য বাস্তৱ ঘটনা পাম যাক আল্লাহে বৰ্ণনা কৰিছে ইয়াতকৈ আৰু পিউৰিফাই কাসাসুল আম্বিয়া আমি ক'তো নাপাওঁ সেই এটা দিশ আপোনালোকৰ আগত আমি দাঙি ধৰিব বিচাৰিছো দ্বিতীয় এটা দিশ আল্লাহে কৈছে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সেকেন্ড পাৰ্সনত এড্ৰেছ কৰি কৈছে যে ওয়াইন কুনতা মিন কাবলিহি লামিনাল গাফিলিন আল্লাহে যেতিয়ালৈকে এই কিতাপ ৱাহি কৰি তেখেতক ঘটনা পৰিঘটনাবোৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক জনোৱা নাছিল মিন কাবল বুলি কৈছে ৱাহিৰ আগতে তেখেত কি আছিলে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম গাফিল আছিলে এতিয়া গাফিল মানে অজ্ঞ তেখেতে জনা নাছিলে উদাসীন আছিলে এই বিষয়বোৰৰ গতিকে আমি বুজিবলৈ চেষ্টা কৰো আহক যে তেখেতে আল্লাহে ৱাহি কৰাৰ আগতে এই কিতাপৰ বিষয়ে তেখেতে জনা নাছিলে আল্লাহে ইয়াতে কৈ আছে এই কাহিনীবোৰ জনা নাছিলে এই কিতাপ তেখেতে জনা নাছিলে গতিকে কিতাপ যিসকলে নেজানিছিলে সেই লোকসকলক আল্লাহৰ ভাষাৰে কি বুলি কৈছে আহক এবাৰ আমি চাওঁ সূৰাতুল আল বাকাৰা ৭৮ নং আয়াতত আল্লাহে স্পষ্ট কৰিছে মই শব্দটোলৈ আনিছো ওয়া মিনহুম
আৰু সিহঁতৰ মাজৰ উম্মিয়ুনা উম্মি লোকসকল ইয়াত প্লুৰেলত আছে উম্মিয়ুনা ইয়াৰ ছিংগুলাৰ হৈছে উম্মি ছিংগুলাৰ প্লুৰেল হৈছে উম্মিয়ুনা মিন হুম উম্মিয়ুনা সিহঁতৰ মাজত উম্মি লোকসকল আছিল লা ইয়ালামুনাল কিতাব যি কিতাব নাজানিছিল গতিকে ইয়াত ডেফিনেশ্যন ক্লিয়াৰ হৈ আছে যে যি কিতাব নাজানিছিল তেওঁ উম্মিয়ুন বুলি কৈছে প্লুৰেলত আৰু ছিংগুলাৰত যেতিয়া আমি আহিম তেওঁ হৈ পৰিব উম্মি এতিয়া বিষয়বস্তুৰ চৰ্চা আমি এইবাবেই আনিব বিচাৰিছোঁ আপোনালোকৰ আগত এই উম্মি শব্দটো আমাক প্ৰকৃততে এনেধৰণৰ যাৰ শিক্ষা দীক্ষা নাই তেওঁ নিৰক্ষৰ তেওঁ উম্মি নহয় আমি কোৰাণ ভিত্তিক চাম আল্লাহে কৈছে লা ইয়ালামুনাল কিতাব উম্মিয়ুনা সেই সকল লোক সিহঁতৰ মাজত সেই উম্মি লোকসকল আছিল লা ইয়ালামুনাল কিতাব যি কিতাব জনা নাছিল তেওঁ সেই লোকসকল উম্মিয়ুন আছিল অৰ্থাৎ আল্লাহে ডেফিনেশ্যন ক্লিয়াৰ কৰিছে যি কিতাব নাজানে তেওঁলোকক উম্মিয়ুন বুলি কোৱা হয় তাৰ ওপৰত বেছ কৰি আহক আমি ইয়াত আল্লাহে কৈছে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ছেকেণ্ড পাৰ্চনত ওয়াইন কুনতা মিন কাবলিহি লামিনাল গাফিলিন ইয়াৰ আগতেই কিন্তু এই মই ওয়াহি কৰাৰ আগতে তুমি গাফিল আছিলা তুমি জনা নাছিলা ডেট মিনছ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উম্মি আছিল অৰ্থ হৈছে তেখেতে কিতাব নাজানিছিল এই বেছ পইণ্টটো আমি কিন্তু ক্লিয়াৰ কৰাৰ প্ৰয়োজন আছে যেহেতু সমাজত বহুত ধৰণৰ কথা বতৰা আছে যে তেখেতে লিখা পঢ়া নাজানিছিল নিৰক্ষৰ আছিল পঢ়িব নাজানিছিল ন কিতাবৰ আধাৰত কিতাবে প্ৰমাণ কৰিছে যে তেখেতে আল্লাহে যি ওহি কৰি কিতাপ দিছে এই কিতাপ তেখেতে নাজানিছিল চ' হি ৱাজ উম্মি গতিকে তেখেত উম্মি আছিল আৰু মানুহবোৰেও যিহেতু নাজানিছিল গতিকে তেওঁলোক আছিল উম্মিয়ুনা লা ইয়ালামুনাল কিতাব যেহেতু সিহঁতে কিতাব নাজানিছিল গতিকে মূল বিষয়বস্তুটো হৈছে কিতাব নজনা আল্লাহৰ এই কিতাব ওহিৰ দ্বাৰা নাজিলকৃত কিতাব মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জনা নাছিল এই আয়াতে কৈ আছে গতিকে তেখেত উম্মি আছিল তাৰ পাছত আল্লাহে যেতিয়া তেখেতক কিতাব সম্পূৰ্ণভাৱে জনাই দিলে তেখেতটো মাষ্টাৰ অফ দ্য মাষ্টাৰ হ'ল তেতিয়া বিষয়বস্তুবোৰ তেনেকুৱা মূল কথাটো হৈছে উম্মি মানে লিখা পঢ়া নজনা নিৰক্ষৰ নহয় এই দিশটো আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ কোৰাণৰ আয়াতৰ আধাৰত উম্মি হৈছে কিতাব নজনা লোক আজি আমাৰ সমাজত যিমান প্ৰতিষ্ঠিত ডাঙৰ ডাঙৰ শিক্ষিত মানুহ আছে MA BA BSc আপোনাৰ PhD হোল্ডাৰ বা আৰু বহুত ডাঙৰ ডাঙৰ যিমানেই তেখেতসকল দুনিয়াবী শিক্ষিত হওক বা নহওক সেই লোকসকল যদি এই আল্লাহৰ কিতাব নাজানে তেখেত নিশ্চিতভাৱে আল্লাহৰ দৃষ্টিত উম্মি হয় কিতাব নাজানে কিন্তু আমাক যিটো বুজাই থকা গৈছে উম্মি নিৰক্ষৰ এজন PhD হোল্ডাৰক আমি কি নিৰক্ষৰ বুলি ক'ম নেকি আল্লাহেতো তেওঁ নিৰক্ষৰ বুলি কৈছে ইন দাস নিৰক্ষৰ বুলি কোৱা নাই আল্লাহে উম্মি বুলি কৈছে ইন দ্য চেন্স তেখেতে যদি কিতাব নাজানে PhD নালাগে আৰু কিবা ডিগ্ৰীধাৰীয়ে তেখেতসকলক গতিকে এই দিশবোৰ প্ৰিয় দৰ্শকবৃন্দ আমি ক্লিয়াৰ কৰি যাব লাগিব বিভিন্ন ধৰণৰ মিসকনচেপ্ট কিন্তু আমাক আগুৰি আছে আমি চেষ্টা কৰিছোঁ কোৰাণৰ আধাৰতে কথা বতৰাবোৰ আপোনালোকৰ আগত আমি দাঙি ধৰিবৰ বাবে লামিনাল গাফিলিন তাৰ পিছৰ আয়াতত আল্লাহে কৈছে গতিকে এই তিনিটা আয়াতৰ পৰা আমি ইয়াৰ সাৰমৰ্ম আমি ল'ব লাগিব যে প্ৰকৃততে এই কিতাপ আল্লাহে সৰ্বসাধাৰণ সকলো মানুহৰ বাবে ইয়াৰ প্ৰতিটো আয়াত প্ৰতিটো বাণী নাজিল কৰিছে হে মুহাম্মদ বুলি উইদিন ব্ৰেকেটত লৈ আমাৰ মানসিক অৱস্থাটো যাতে আমি এই আজি হাজাৰ বছৰৰ আগত যেতিয়াই কোৰাণ নাজিল হৈছিলে আমি তালৈ ঠেলি লৈ যোৱাটো উচিত নহয় একদম প্ৰেজেণ্টত আনিব লাগিব আজি তেতিয়াহে আমি কিতাপটো আমাৰ বাবে পাঠ্য হ'ব কিতাপৰ পৰা আমি শিকিব পাৰিম অন্যথা আমাৰ মন মগজু এটা বেলেগ ফালে ক'ব নোৱাৰাকৈ ঢাল খাই গুচি যাব ইয়াত আমি আপোনালোকক দেখুৱালোঁ 2 নং আয়াততে আমি দেখুৱাইছোঁ লাআল্লাকুম যাতে তোমালোকে তাকিলুন যাতে বুজি পোৱা গতিকে আমাক কৈছে আৰু আমি যদি চাওঁ আমি পাৰ হৈ অহা সূৰা আপোনাৰ ইউনুছৰ শেষৰ ফালে আপুনি চাব মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক একেবাৰে শেষৰ 108 নং আয়াতত কোৱা গৈছে যে কুল কৈ দিয়া ইয়া আইয়ুহান নাস
হে মানৱ জাতি, চাওক মন কৰিব কথাবোৰ, এই কোৰাণ যে আমাৰ বাবে আহিছে মাধ্যম মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এই দিশটো আমাৰ স্পষ্ট হ'ব লাগিব। এই কোৰাণৰ ভাৰ আমি কেৱল মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত যদি আমি পেলাই থৈ দিওঁ, ই আমাৰ বাবে, আৰু সেইবাবেই আমাৰ অৱস্থা এনেকুৱা হৈছে যে কোৰাণৰ আমি একেবাৰে কাষলৈ যে চাপিব পৰা নাই, এনেকুৱাবোৰ কথা বতৰাই আমাক বিভিন্ন ধৰণৰ বাধা প্ৰদান কৰি আছে আমি ক'ব নোৱাৰাকৈ। আমি চেষ্টা কৰিছোঁ এইবোৰ ক্লিয়াৰ কৰিবৰ কাৰণে। গতিকে ইয়াত কৈছে কুল, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহে হুকুম কৰিছে, কুল কৈ দিয়া, ইয়া আইয়ুহান নাছ, হে মানৱ জাতি, কদ জাআকুমুল হক, যে নিশ্চয় জাআকুম, চব মানুহক সম্বোধন কৰিছে, হে মানৱ জাতি ক'বলৈ কৈছে, কৈ দিয়া হে মানৱ জাতি, অৰ্থাৎ মানুহক কৈ আছে। কদ জাআকুমুল হক, আল হক, যে তোমালোকৰ ওচৰত, তোমালোক কুম বুলি কৈছে, তোমালোকৰ ওচৰত আহি গৈছে আল হক, চিৰবাস্তৱ চিৰসত্য, অৰ্থাৎ আল হক এই কোৰাণৰে, এই কিতাপৰে এক অন্যতম গুণগত নাম আল হক। আল হক বুলি কোৱাৰ লগে লগে আমি সদায় কিতাপ বুজি পাব লাগিব। গতিকে কৈছে যে হে মানৱ জাতি, তোমালোকৰ ওচৰলৈ ইতিমধ্যে আহি গৈছে চিৰবাস্তৱ চিৰসত্য এই কিতাপ, মিৰ ৰাব্বিকুম, তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা, ৰাব্বিকুম ছেকেণ্ড পাৰ্চন প্লুৰেলত আমাক কৈ আছে তোমালোকৰ। ফামানিহ তদা, গতিকে যিয়ে ইয়াত পৰিচালিত হ'ল, ফাইন্নামা ইয়াহদি লিনাফসি, গতিকে যিয়ে ইয়াত পৰিচালিত হ'ল তেওঁ নিশ্চিতভাৱে তেওঁ পৰিচালিত হৈছে তেওঁ নিজৰ ভালৰ বাবে। ওয়ামান দল্লা, আৰু যি ইয়াৰ পৰা আঁতৰি থাকিলে, যি ইয়াক গুৰুত্ব নিদিলে, যি ভ্ৰষ্ট হৈ গ'ল, এই কিতাপ বুজিবলৈ চেষ্টা নকৰিলে, কিতাপৰ আদেশ মানিবলৈ চেষ্টা নকৰিলে, ওয়ামান দল্লা, আৰু যিয়ে ইয়াৰ পৰা আঁতৰি গ'ল, যি ভ্ৰষ্ট হৈ গ'ল, ফাইন্নামা ইউদিল্লু আলাইহা, তেওঁতো নিশ্চয় তেওঁৰ বিৰুদ্ধেই প্ৰকৃততে ধ্বংস হৈ গৈছে। ওয়ামা আনা আলাইকুম বিৱাকিলিন, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, কৈ দিয়া মানুহক এই কথাখিনি এনেকৈ ধৰণৰ, ওয়ামা আনা আলাইকুম, মই তোমালোকৰ ওপৰত বিৱাকিলিন, কোনো উকিল নহয়, কোনো তোমালোকৰ মই মেনেজাৰ, তোমালোকৰ পৰিচালক, তোমালোকৰ অভিভাৱক, তোমালোকক মই দায়িত্ব লৈ পেলাই মই তোমালোকৰ ঠগা নাই, এই কথা ক্লিয়াৰ কৰি দিয়া। গতিকে এই দিশবোৰ বুজিব লাগিব। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈ দিছে যে কৈ দিয়া যে তোমালোকৰ ওচৰত আহি গ'ল ইতিমধ্যে বিল হক, আল হক কিতাপ আহি গ'ল। গতিকে আমি এই কথাটো আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে এই কোৰাণ মাধ্যম মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাৰ বাবে আহিছে, গতিকে আমি ইয়াক ধৰিবই লাগিব। তাৰপিছৰ আয়াতত কৈছে, ইজ কালা ইউছুফা, যেতিয়া ইউছুফে কৈছিল, লি আবিহি, তেওঁ পিতাকক, ইয়া আবাতি, হে মোৰ পিতা, ইন্নী, নিশ্চয় মই, ৰাআইতু, মই দেখা পাইছোঁ, আহাদা আশাৰা কাউকাবান, 11টা জিক তিনবিৰাই থকা তৰা, ৱাচামছা, আৰু সেই সূৰ্য, ৱাল কামাৰা, আৰু এই চন্দ্ৰ, ৰাআইতুহুম, মই সিহঁতক দেখিছোঁ, অৰ্থাৎ 11টা তিৰবিৰাই থকা তৰা, সূৰ্য আৰু চন্দ্ৰ, মই সিহঁতক দেখিছোঁ, লিসাজিদিনা, যে সিহঁতে মোক সিজদা কৰিছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াতো আমি সিজদা শব্দটোৰ আমি ইয়াত চৰ্চাৰ প্ৰয়োজন আছে। নিঃসন্দেহে সিজদা আমি আমাৰ আনুষ্ঠানিক চালাতত যেতিয়া আমাৰ অষ্টাংগ 8টা অংগ দি আমি মাটিত পৰোঁ, অৰ্থাৎ ভৰি দুটা, আঁঠু দুটা, হাত দুখন, কপাল আৰু নাক, এই আমাৰ মানৱ দেহৰ অষ্টাংগ 8টা দেহৰ অংগ যেতিয়া মাটিত স্পৰ্শ কৰাই আমি ঢলি পৰি সিজদা কৰোঁ, সেইটো নিশ্চিতভাৱে সিজদা। কিন্তু কেৱল সেইটোকেই আমি যদি সিজদাহৰ কনচেপ্টত ভৰাই ৰাখোঁ, তেতিয়া কোৰাণ মজিদ আমাৰ বাবে কিছু কঠিন হ'ব। তাৰ উপৰিও এই সিজদাহে ভক্তি কৰা, সন্মান কৰা, মানি লোৱা, সমৰ্পিত হোৱা ইত্যাদি কথা। সেইবাবেই আজি চন্দ্ৰ, সূৰ্য বা তৰাবোৰে সিজদা কৰাৰ কথা কৈ আছে। অৰ্থাৎ তেওঁ কৈছে, ইউছুফে তেখেতৰ পিতাকক কৈছে যে হে মোৰ পিতা, মই দেখা পাইছোঁ 11টা তিৰবিৰাই থকা তৰা, সূৰ্য আৰু চন্দ্ৰই, মই সিহঁতক দেখিছোঁ যে সিহঁতে মোক
প্ৰতি সমৰ্পিত হৈছে, মোক সন্মান কৰিছে, মোৰ প্ৰতি অৱনত হৈছে, এনেকুৱা ধৰণৰ অৰ্থ আহিব। গতিকে চিজদা শব্দটো আমি অলপ ক্লিয়াৰিফাই কৰিব লাগিব আমাৰ নিজৰ মনৰ ভিতৰত। আমি কোৱা নাই যে চালাতত যি আমি আনুষ্ঠানিক চালাতত যি সেইটো নিশ্চিতভাৱে চিজদা, ইয়াৰ উপৰিও কেৱল আৰু কেৱল আমি তাকেই চিজদা বুলি ধৰি ল'লে কোৰাণ মজিদ আমাৰ বাবে অসুবিধা হ'ব। তাৰপিছত আয়াতত কৈছে কালা ইয়া বুনাইয়া, তেতিয়া ইউচুফে যিহেতু তেখেতৰ পিতাকক কৈছিল, গতিকে পিতাকে কৈছিল কালা ইয়া বুনাইয়া, হে মোৰ পুত্ৰ, লা তাকসুস ৰুইয়াকা, যে তুমি লা তাকসুস, তুমি ইয়াক খুলি বৰ্ণনা নকৰিবা, ৰুইয়াকা, তোমাৰ এই সপোনটো, অৰ্থাৎ যি কথা ক'লে 11টা তৰা জিকিমিকাই থকা তৰা চন্দ্ৰ সূৰ্যৰ বিষয়ে যিটো ক'লে যে মোৰ প্ৰতি সমৰ্পিত হৈছে, এইটো সপোন আছিল। গতিকে পিতৃয়ে পুত্ৰ ইউচুফক কৈছে যে হে মোৰ পুত্ৰ, লা তাকসুস ৰুইয়াকা, তোমাৰ এই সপোন তুমি মানুহক খুলি নকবা, আলা ইখৱাতিকা, তোমাৰ ভাতৃসকলক, তোমাৰ ভাই ককাইসকলক তুমি খুলি নকবা, ফায়াকিদুলাকা কাইদান, যদি তুমি কোৱা, আল্লাহে কৈছে অৰ্থাৎ তেওঁ পিতৃয়ে পুতেকক কৈ আছে যে তুমি তোমাৰ ভাতৃসকলক তোমাৰ এই সপোনটো খুলি নকবা, যদি কোৱা ফায়াকিদুলাকা, তেতিয়া সিহঁতে তোমাৰ বিৰুদ্ধে কৰিব এক চক্ৰান্ত, কাইদান, এটা চক্ৰান্ত কৰিব তোমাৰ বিৰুদ্ধে। গতিকে তুমি যি সপোন দেখিছা, মোক যি কলা তোমাৰ ভাতৃসকলৰ আগত তুমি এই কথাটো বিস্তৃত বিৱৰণ দি সিহঁতক নকবা। তাৰপিছত কৈছে ইন্না শৈতানা লিল ইনসানু আদুউম মুবিন, লগে লগে কৈছে পিতাকে যে নিশ্চয় শৈতানা, এই শৈতান কল লিল ইনসানি, মানুহৰ বাবে আদুউম মুবিন, একেবাৰে স্পষ্ট হৈছে শত্ৰু। গতিকে আয়াতটো গভীৰভাৱে যদি আমি চাওঁ, ইউচুফ আলাইহিসসালামৰ পিতৃয়ে প্ৰকৃততে ইউচুফ আলাইহিসসালামক যে কৈছে যে তোমাৰ ভাতৃসকলক এই কথাখিনি তোমাৰ সপোনটোৰ বিষয়ে নকবা, পৰোক্ষভাৱে প্ৰকৃততে পিতাকেই তেখেতসকলৰ বাকী সন্তানসকলক ইনডাইৰেক্টলি শয়তান বুলিয়ে অভিহিত কৰিব বিচাৰিছে। গতিকে কৈছে যে নিশ্চয় যিহেতু শয়তান মানুহৰ শত্ৰু, গতিকে তুমি এই কথাবোৰ সিহঁতক খুলি নকবা, অন্যথা তোমাৰ বিৰুদ্ধে সিহঁতে কিন্তু এটা চক্ৰান্ত কৰিব, সাৱধান। তাৰপিছত কৈছে ৱা কাজালিকা ইয়াজতাবিকা ৰাব্বুকা, পিতাই পুত্ৰ ইউচুফক কৈ আছে ৱা কাজালিকা, আৰু এনেধৰণে ইয়াজতাবিকা, তোমাক মনোনীত কৰিব, তোমাক নিৰ্বাচিত কৰিব, ৰাব্বুকা, তোমাৰ প্ৰতিপালকে, ৱা ইউআল্লিমুকা, আৰু তোমাক শিকাই দিব, মিন তাউইলিল আহাদিছি, আৰু তোমাক শিকাই দিব মিন তাউইলিল হাদিছি, কিছুমান তত্ত্বগধুৰ কথাৰ মূল ৰহস্য, মূল তত্ত্ব তোমাক শিকাই দিব। অৰ্থাৎ সাধাৰণ মানুহৰ বাবে যিবোৰ কথা, যিবোৰ তত্ত্ব, ইয়াত আল হাদিছি বুলি কৈ আছে, হাদিছ শব্দ ইয়াত প্ৰয়োগ হৈছে। অৰ্থাৎ মূল তত্ত্বগধুৰ কিছুমান কথাৰ মূল তত্ত্ব, মূল ৰহস্য তোমাক শিকাই দিব বুলি কৈছে, যিটো সাধাৰণ মানুহে সহজতে যিখিনি হয়তো ঘপককে বুজি নাপাব পাৰে, তেনেধৰণৰ কথা। তাৰপিছত কৈছে ৱা ইউতিম্মু নি'মাতাহু, আৰু তেখেতে পূৰ্ণ কৰিব নি'মাতাহু, তেখেতৰ অনুগ্ৰহ, আলাইকা, তোমাৰ ওপৰত, ৱা আলা আলি ইয়াকুবা, যিদৰে ইয়াকুবৰ বংশৰ লোকসকলৰ প্ৰতি কৰিছিল, ৱা আলা আলিল ইয়াকুবা, আৰু ইয়াকুবৰ বংশৰ ওপৰত তেখেতৰ অনুগ্ৰহ পূৰ্ণ কৰিব, কামা, যিদৰে আতাম্মাহা, এই তেখেতে এই অনুগ্ৰহ, হা দি অনুগ্ৰহ বুজাইছে, আতাম্মাহা, তেখেতে পূৰ্ণ কৰিছিল, আলা আবা ৱাইকা, তোমাৰ পূৰ্বপুৰুষসকলৰ ওপৰত যেনেধৰণে আল্লাহৰ এই কৰোণা পূৰ্ণ কৰিছিল, মিন কাবলু, ইয়াৰ আগতে, ইব্ৰাহিমক, ৱা ইছহাকা, আৰু ইছহাকক,
ইন্না ৰাব্বাকা আলিমুন হাকিম, নিশ্চয় তোমাৰ প্ৰতিপালকে সকলো জানে আৰু সকলো জ্ঞানৰ অধিকাৰী। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতত এটা আমাৰ ৰিলেশ্যনৰ চেইন প্ৰকাশ পাইছে। ইতিমধ্যে আমি পাই আহিছোঁ ইয়াৰ আগৰ চূৰাত যে ফিৰিষ্টাসকল আহি পেলাই ইব্ৰাহিম আলাইহিছ সালাম আৰু তেখেতৰ পত্নীক সুসংবাদ দিছিলে দুটি সন্তানৰ বিষয়ে, ইয়াকুব আৰু ইছহাক। গতিকে ইয়াত যিকেইটা নাম উল্লেখিত হৈছে, চাওক, ৱা কাজালিকা ইয়াজতাবিকা ৰাব্বুকা ৱা ইউআল্লিমুকা মিন তাউইলাহুল আল হাদিসি ওয়া ইউতিম্মা নি'মাতাহু আলাইকা ওয়া আলা আলি ইয়াকুব। এই কথাখিনি ইয়াকুবেই কৈ আছে। কামা আতাম্মাহা আলা আবাউকা মিন কাবলু ইব্ৰাহিম, তেখেতৰ পূৰ্বপুৰুষ আছিল ইব্ৰাহিম, আৰু ৱা ইছহাক, ইব্ৰাহিমৰ পুত্ৰ ইছহাক আমি সেই ফিৰিষ্টাসকলে আনি এই সংবাদ দিছিল। গতিকে এই ৰিলেশ্যনবোৰো আমি খুব মন কৰি যাব লাগে। ইব্ৰাহিম আলাইহিছ সালাম, ইয়াকুব, ইছহাক, এজন আনজনৰ পিতা, ইব্ৰাহিম আলাইহিছ সালামৰ পুত্ৰ হৈছে এওঁলোক। এই ৰিলেশ্যনবোৰ আমি খুব ভাল ধৰণে চাব লাগে আৰু আমি বুজাৰ চেষ্টা কৰিব লাগে যে আল্লাহে কেনেদৰে এই নবুৱত্বৰ পৰম্পৰা বংশৰ মাজত আল্লাহে এই ধাৰা অব্যাহত ৰাখিছিল ইব্ৰাহিম আলাইহিছ সালামৰ বংশত। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ই অতি উৎসাহজনক কথা যে বংশৰ ধাৰাবাহিকতা আল্লাহে সৎ কৰ্মীসকলৰ প্ৰতি সৎ হিচাপে যে ৰাখি দিয়ে, তাৰ এক জ্বলন্ত উদাহৰণ এই আয়াতসমূহৰ পৰা আমি পাব পাৰোঁ। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ আমি হয়তো চৰ্চা কিছু বাঢ়িব পাৰে, আমি বিচাৰিম খুব লাহে ধীৰে আমি আগবাঢ়ি যাওঁ। ক্ৰছ আমি ৰেফাৰেঞ্চ যদি আমি দাঙি ধৰিব পাৰোঁ, আলহামদুলিল্লাহ ই আমাৰ এই অনুবাদ চৰ্চাৰ বাবে সহায়ক হ'ব। গতিকে আশা ৰাখিম, আল্লাহৰ ওচৰত আমি বিচাৰিম যাতে আমাৰ অনাগত দিনত আমি আগবাঢ়ি যাবলগীয়া দিশবোৰত আল্লাহে যাতে আমাক প্ৰত্যক্ষভাৱে সহায় কৰে, অনাকাংক্ষিত অনিচ্ছাকৃত ভুলৰ পৰা যাতে আল্লাহে আমাক ৰক্ষা কৰি বিশুদ্ধ অনুবাদেৰে যাতে আমাক আগবাঢ়ি যাবৰ বাবে তৌফিক দান কৰে। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না আর-রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।